ও তোমার মিঠা মরমে মুখ মারে ও হাহিটিয়ে কলি যাতে ধরে ও চকু মেলিলেও তুমি চকু মুদিলেও তুমি পাখি মেলি মোরে নো মনুরে ওই উরে ভগৱান সময়ত গৈ নেপালে তাই যে মোক কিমান বেয়া পাব যি হ'ব হ'ব হে ভগৱান বচাবা আৰু 1 2 3 নাজানো এই ক'ত সোমালি এই কথা খোৰ ক'ত সোমালি হা এই পেহিয়াৰ ফাংচন চাবলৈ নাযাওঁ এইটো কথা খোৰটো ঐ তই এই সব সুপতি কৰাৰ কাৰণে বাপেৰে তোক কেনিও নিনিয়ে নহয় দেউতা ঘৰ ৰখা আছে আৰু এই যে থৈ গলি ৰবীন্দ্ৰ দাই নাযায় ক'ত যাব জিউটোহে জিটো বোলে আগত এটা পাছত এটা হ'লে অকলেই যাব পাৰো উধানটোমান পিটিকা হ'লে খুদাই খাব পাৰো এমাইল ৰাস্তা আন্ধাৰত যাবলৈ সাহসে কোলাব লাগিব নহয় ঐ বল বল মাইনু পেহিয়াৰ ষ্টেজত উঠিলেই হ'ব পাই আহ ওই কিনো ওই ভকতি ওই করি মই দদাইতি ওই বহাগৰ বিহুতি ওই পাই ওই শৰীৰৰ ভিতৰত ওই কিনো পোক সোমালে ওই বখলা বখলে বাজগৰ লগালে কি বাজগৰ বিহু তলি এৰি থৈ বিহু এৰি থৈ যাব ঐ জাপি সৰু দয়া ও মাকন ঐ চালে চকুৰুৱা ও মাকন নাচিবা নাচি 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 মাৰিবা বিহুৰ তলি দুবৰি বিহুৰ তলি দুবৰি
চেনি মায় লাহেকৈ ঘূৰোৱা চেনি মায় চাইনো চাই থাকি বৰ মনে নাৰৈ কৰিব নিদিবা মাটিতে হাতৰে কাঁহীখন চেনি মায় মূৰতে লোৱাচোন চেনি মায় তেহে দেখিবলে ভালে নাৰৈ কৰিব নিদিবা মাটিতে দেহি সোতে গয়ে গয়ে এ দেহি পালেহি বহাগি ঐ এ দেহি ফুলিলে ঐ বেবেলি লতানো হালি জাপি ঐ চাচুনো কাঠি কামি ঐ বাচানো ফুলে পাহি ঐ নিয়ৰত এতিয়াই যাওঁ নিয়ৰত এতিয়াই যাওঁ ভৰিনো হালি জাপি ঐ কাঠি কামি ঐ বাচানো ফুলে পাহি ঐ নিয়ৰত এতিয়াই যাওঁ নিয়ৰত এতিয়াই যাওঁ ভৰি নিয়ৰত এতিয়াই যাওঁ নিয়ৰত এতিয়াই যাওঁ ভৰি কি কলি আমাৰ দেউতাই মোৰ মূৰত গোবৰ আছে বুলি কয় কালি তই লাখুলাটো ভাঙিবি নেকি বুলি কলি তাৰমান দাদা তোৰ মূৰত একো নাই নেকি কথাৰ গুৰি কৰবা আৰু কাৰ মূৰত কি আছে সেয়া পৰীক্ষাতহে ওলাই বুজিছ এতিয়া যা কিতাপ লগৈ স্কুললৈ যাবৰ হলেই নহয় ঐ দদাই পেহীয়ে শুই আছে হুলস্থুলখন নকৰিবি মই চাহ টোপা খাই কামত ধৰোগে চাহ পানী মোক নিদিয় অকলে খাবি নেকি এই দেউতাটো যে আৰু কি কাম নাইকিয়া কামবিলাকত লাগি থাকেহি নহয় মই চাহ পানী বনাম নহয় চাওঁ দিয়ক মই বোলো তই বিহু মাৰি ভাগৰে যুগৰে আহিছ অলপ জিৰাই খটাই ল চাহটো পাহে কৰি খাব পাৰো নহয় ইমান মৰ টোপনি ধৰিবলৈ মই যেনিবা নাহৰ কাঠডালহে ফালি আহিছো আপুনিতো বিহু যাবলৈ গৈছিল আপোনাৰ কি টোপনি ধৰা নাই নহয় অ মই চাইছিলোহে তইতো নাচি আহিছ ভৰি হাতবোৰ টানি ধৰা নাই জানো এই বাপেৰক ডেকা বয়সত বিহু মৰা নাই বুলি ভাবিছ নেকি বিহু আমিও মাৰিছিলো বুইছা এই বুলি এই বহাগৰ 7 দিনহে বিহুটো আহিল বুলিয়ে ঘৰ বাই নথকা মানুহটোৰ নিচিনাকৈ এই ৰাতি ৰাতি বিহু মাৰি ভৰ দুপৰীয়ালৈকে বিছনাত ধুবাং বাং দি শুই থকা নাছিলো আপুনি যে আৰু কি কথাবোৰ কয় ইহঁত কিবা টোপনি ভাজুই বিছনাত পৰি আছে নেকি ৰাতি ৰাতিটো জপিয়াই ভাগৰত লালকাল দি শুইছেহি শুৱকচোন হুলস্থুলখন নকৰে গেলে এনেকৈ আৰু কিমান দিন শুই বহি খাবলৈ পাব এই বাপেকটোৱে খেতি বাতি কৰি কৰি পঢ়াই শুনাই এই ইমানটো কৰিলোহি ঐ এতিয়া চকুৰে জলক তপক দেখা হলো তাৰ বাৰু গাত কথা লাগিব নাপায় নে বাৰু হেৰো চাকৰি বাকৰি নাই বেলেগ কথা এই বুলি তই এনেকৈ হাত সাৱটি বহি থাকিলে হ'ব নেকি লোকৰ ল'ৰা গৈ খেতিত ধৰিলেগৈ আমাৰ এইটোৰ গাত কথা লাগিব নাপায় নে আপোনাৰো যে আৰু কথা পথাৰ জলপান দিবলৈ গৈ নোপোৱাটোৱে খেতিনো কেনেকৈ কৰেগৈ হয়নে এৰা তোমাৰ এই কথাবোৰে ল'ৰাটোক ধদুৱা কৰিলে বিহু মাৰি ফুৰিব পাৰে খেতি কৰিব নোৱাৰে খালি বিহু 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 এই বিহু বিহু কৈ গোটেই জীৱনটো পাৰ কৰিবলৈ পাৰিম বুলি ভাবিছে নেকি হা অৰা এইবোৰ ইয়াত নচলিব কৈ দিছো হা তাক কৈ দিবা আৰু বিহু মাৰিবলৈ সি যাতে ঠেং নাদাগে আৰু এই গোলাপ এইটো হে আমাৰ হেতুতকৈ 4-5 বছৰমান ডাঙৰ নহ'ব জানো এনেই মাক বাপেক নথকা ল'ৰা থাকে সেই মোমাইকৰ ঘৰত মোমাইকটোৱে একো নকয় নে বাৰু নকলেই বাৰু মনতে দুখ পাওক বুলি এই বুলি সি মোমাইকৰ ঘৰখনৰ কথা ভাবিব নেপায় নে বাৰু যি কয় নিজৰটোকে কওক লোকৰ পৰবনো কেলে পাইছেগৈ কেলে নেপাম কমেই
আৰু এই মাইনুজনী তাইও এজনী ছোৱালী এৰো বিহু মাৰি ফুৰোতে কৰবাত গ্ৰাহক লাগিব বিয়া হৈ গুচি যাবগৈ তাইৰ কি চিন্তা আৰু ইহঁত সেই তাই লগ ধৰিলে বুলি অত বিহু মাৰি ফুৰিবলৈ ইহঁত কি অৰ্থহীন পদাৰ্থ নেকি এৰো আগলৈ তহঁতে সেই ঘৰ সংসাৰ কৰিব নালাগিবনে তেতিয়া তাই আহি খুৱাব নেকি মাইনুৱে কিন্তু এসাঁজ খাব দেই দেখিবলৈতো ধুনীয়া ধুনীয়াই হে গোটেইজনী একেবাৰে পূৰ্ণিমাৰ জোন যেন নাচতো বোলে তাই খুব ভাল হয়নে হয়নে মানে মইনো আৰু কি ক'ম আমাৰ গ্ৰুপটোৰ চব একচেপ্ট কৰে কি ধুলীয়া কি তালিয়া কি তই কালি বিহু চাব নগলি নেকি দিনত গৈছিলো সোনকালে আহি দিব লগা হ'ল গধূলি সময়ত ঘৰতো বহুত কাম থাকে নহয় তেনেহ'লে এটা কাম কৰিবি বুজিছ ইয়াৰ পাছত ক'ত বিহু আছে তোক খবৰ দিম তই তালৈকে ওলাবি আমি কিমান নাম কৰিছো তই তেতিয়াহে বুজিবি মাইনু নাম শুনিলে বেলেগ নাচনি ষ্টেজত উঠিবলৈকে ভয় কৰে জান হয় নেকি ইয়াৰ পিছত বা ক'ত বিহু পাতে বহাগ মাহ দেখোন শেষেই হ'বলৈ হ'ল কেলে গুৱাহাটীত নাপাতিব নেকি শুনিছো গুৱাহাটীত বহুত ডাঙৰকে পাতিব বোলে তালৈকে যোৱা হয় নেকি গুৱাহাটীলৈ যাবি মোকো খবৰ দিবি কিন্তু ময়ো যাম তহঁতৰ লগত ওলাবি ওলাবি ঐ আহি নহয় ৰবীন দাই কি কথা এটা শুনিছো হয় নেকি কি কথা তহঁতৰ ঘৰৰ ওচৰত ভূত ওলাই বোলে কথাটো সঁচা নেকি কি কলি ভূত তোক কোনে ক'লে কালি গোলাপে মাইনুহঁতৰ নঙলা মুখত মাটি ফুটি ভচককে কিবা এটা ওলোৱা দেখিছিল হেনো তই গম নাপাৱ নেকি সেইটো তাৰমানে গোলাপহে হৈছিল সি তাৰমানে কোনোবা এজনী নাচনীক ভাল পায় হ'ব পাৰে বাৰু কি ভাবিছ যাবিনে নাযাওঁ মোৰ কোনো কথা নাই তহঁতে যি কৰিলে ভাল হয় বুলি ভাব তাকে কৰ মাইনুৱে কি ভাবিছ মই ভাবিছিলো সদায়নো আৰু ওচৰতে কিমান নাচি থাকিম দূৰলৈ ওলাই গ'লেহে আমিও যে ভাল বিহু নাচিব জানো বাহিৰৰ মানুহও গম পাব তাতে এবাৰ দেখোন বিহু শেষেই হ'ল শেষটো ভাল কৰিব পাৰিলে ভাল লাগিব নহয় জানো তাত প্ৰাইজ মানিও বহুত দিছে জিকিব পাৰিলে ইমান দিনে কষ্ট কৰি ফুৰা চবৰে কাৰণে কিবা এটা ওলাব আৰু তহঁতক কিবা এটা দিব পাৰিলে মোৰে মনটো ভাল লাগিব দেচোন তই আকৌ সেইবোৰ কি ভাবিছ আমাক পইচা নালাগে নহয় নহয় অ গোটেই বহাগৰ মাহটো দেখোন তহঁতেই মোক বিহু নচুৱাই ঘূৰাই ফুৰালি মই বাৰু পুৰস্কাৰ কেইটাই পালো তহঁতেনো কি পালি আৰু তহঁতৰ প্ৰতি মোৰ কি একো দায়িত্ব নাই নেকি গোলাপকাই তই মনে মনে থাকিলি যে আমাৰ গ্ৰুপটোৰ ভিতৰত আটাইতকৈ তয়ে ডাঙৰ গতিকে কি কৰিলে ভাল হয় তয়ে কোৱা আকৌ তাকেইতো ভাবিছো চা মাইনু আমি যেনিবা গুৱাহাটীলৈ গলো প্ৰাইজো পালো কিন্তু ইমানকেইটা মানুহ অহা যোৱা থকা খোৱা যোগ বেয়া লাগিব মোৰ হলে যাবৰ মন নাই তই কথাটো ভাবিছা মাইনু তাৰমানে তই নোযোৱাটো খাটাং তেনেহলে আমি বেলেগ এটা নামতি বিচাৰিব লাগিব হেই তইও চিধাই সেই যাম তই মোৰ কথাটো বুজচোন ধেত অভংটো যিহকে মন যায় তিহকে নকবিচোন ডাঙৰ হিচাপে গোলাপকাইৰ মতে আজিলৈকে চব কাম হৈ আহিছে আৰু আজিও হ'ব আৰু এটা কথা মই নাচি থকালৈকে গ্ৰুপ একেটাই থাকিব লাগিব ভাঙিবলৈ নিদিওঁ গ'লে আমি চব যাম নগ'লে কোনো নাযাওঁ সিহে নাযাওঁ বুলি কৈছে তই মনে মনে থাকচোন গোলাপকাই মই তোৰ কথাবোৰ বুজিছো আৰু সেইমতে সিদ্ধান্তও লৈছো আমি গুৱাহাটীলৈ যাম কিন্তু অহা বহাগত মোৰ কাৰণে কোনোবাই ঘৰত গালি শুনাটো ময়ো নিবিচাৰো ও সৃষ্টি স্থিতি অন্তকাৰী দেৱ ও তান্ত বিনে আন নাহি কেব ও জানিবা বিষ্ণু হে সমস্ত ও জগত শুনিছানে ইহঁত বোলে আকৌ গুৱাহাটীলৈ যাবলৈ পাং পাতিছে হয়নে হয়নে নহয় মইনো কেনেকে জানো নিজে যে ক'ত কি কথাবোৰ শুনি আহে নহয় ক'ত শুনিলো ক'ত গম পালো সেইবোৰ বাদ দিয়া মই কোৱা কথাবোৰ তুমি তাক ঢকলা নেকি ক'বলৈনো কেতিয়া সুবিধা পালো আৰু মই ক'লে সি শুনিব জানো নিজেনো পুতেকক নকয় কেলে ঠিক আছে মই নিজেই কম আহক বাপেকে গুৱাহাটীলৈ যায় আৰু কলৈ নাযায় নাযাওঁ কলৈকো নাযাওঁ মোক আৰু একো ক'ব নালাগে ৰাতিপুৱা যিখন বকনি মেলিছে শুনিছো নহয় মোক যি কয় কওক তাৰ মাজলৈ গোলাপক কিয় টানি আনিব লাগে সি শুনি মনত কিমান দুখ পাইছে বাপেৰৰ কথাবোৰ সি শুনিলে নেকি কেলে নুশুনিব সেইকাৰণে সি বিহু মাৰিবলৈ নোযোৱাৰ কথা কৈছে আৰু যিটো ল'ৰাই গোটেই গাঁওখনকে নিজৰ মোমায়েকৰ ঘৰ বুলি ভাবে তাৰ কথা বকনি মেলিবলৈ অলপো বেয়া নালাগিল নে এইবোৰ কথা মই কিয় বকিবলগীয়া হৈছে তহঁতে জানো বুজিবলৈ চেষ্টা কৰিছ তাৰমানে মই কি একো বুজি নাপাওঁ বুজি পালোৱে যেনিবা কৰিমনো কিটো
চাকৰিৰ কাৰণে ঘুষ দিবলৈ টকা নাই ভাল বিজনেছ এটা কৰিবলৈ আপুনি জানো পইচা দিব পাৰিব ইমানখিনি পঢ়া শুনা কৰাৰ পিছত কৰো বুলি যিকোনো এটা কাম কৰিবলৈ মোৰ জানো লাজ নালাগে দেউতাৰ চকুৰ অপাৰেশ্যন কৰাব লাগে সেইটো কথা ময়ো জানো কিন্তু কিন্তু টকা ক'ত তেজ বেচিলেহে হ'ব কোনেও একো নকলেও আচলে এটা কথা থাকি যাব বুইছ আই প্ৰত্যেককে একোটা একোটা ধনৰ টোপোলা দিবলৈ গাঁঠিত ধন নাই আৰু সিহঁতে তোৰ কাৰণে যিখিনি কষ্ট কৰিছে ধনেৰে তাক তই জুখিবও নোৱাৰ পইচা দিবলৈ খুজিলে সিহঁতে বেয়াহে পাব নেকি দেউতা তেনেহ'লে কি দিবি একো নিদিলে হ'ব নেকি ধেত অভংটো মনে মনে থাকচোন কি কৰিলে ভাল হয় দেউতাই ক'ব নহয় এটা কাম কৰ কাইলৈ আটাইখিনিকে ভাত এসাঁজ খাবলৈ মাত দিনতে ৰাতি এইটো কিন্তু তই ভাল প্ৰশ্ন সুধিলি দেই ভাইটি এইবিলাক লেঠা দিনে দিনে মৰাই ভাল আৰু হেৰি কৃতজ্ঞতাৰ চিন স্বৰূপে প্ৰত্যেককে তই গামোচা এখন এখন দিবি প্ৰত্যেককে দিবলৈ মোৰ হাতত গামোচা নহ'ব ন দেউতা তেনেহলে দলটোৰ মূল মানুহ গোলাপ আৰু মলয় ইহঁত দুটাকে গামোচা দুখন দিবি আৰু তই গৈ সিহঁত আটাইকেইটাকে মাতি থৈ আহিবি হ'ব আৰু এই মলয়ক মাতোতে দদাৰ খুৰীয়েৰকো মাতি থৈ আহিবিচোন তেনেহ'লে যোৱাটো নহ'বগৈ কলৈ তই দেখোন কৈছিলি গুৱাহাটীলৈ ওলাবি বুলি সেইটো এই গোলাপ কাইটোৱে গোটেই গণ্ডগোলখন লগালে বুজিছ মই তোক মিছাই কোৱা নাছিলো তেনেহ'লে আৰু এটা কথা সঁচাকে কচোন সঁচাকে কবিতো মা কচম খা এই কি কথা ক'লে নহ'লে মই যাওঁ ধেত তেৰিকা ৰচোন ৰ কথাটো ডাঙৰে এই কিমান ডাঙৰ কথা ক'লেহে গম পাম মানে কথাটো হ'ল এই যে গোলাপ ই বাৰু তহঁতৰ গ্ৰুপৰ কোনজনী নাচনীক ভাল পায় তোৰ আৰু বেলেগ কথা নাই আমাৰ লগত ঘৰৰ ছোৱালীকেইজনীহে নাচে চবে দেখোন গোলাপ কাইক নিজৰ ককায়েকৰ নিচিনা মানি থাকে সি কিন্তু কোনোবা এজনীক নিজৰ ভনী বুলি নাভাবে কি কথা কওঁ গোলাপ কাই কেনেকুৱা মানুহ তই নাজানো নেকি সি শুনিলে বেয়া পাব মোক যি সুধিলি বেলেগক নুসুধিবি কিন্তু সেই খাও এখা হয় পিছে পৰা মোক খাও নোহোৱা নহয় ইয়াতে পালো ভালেই হ'ল দে আজি দুপৰীয়া বিহুৰ গ্ৰুপটোক আমাৰ ঘৰতে ভাত এসাঁজ খুওৱা যোগাৰ কৰিছে তাকে তোক মাতিবলৈ আহিছিলো হয় নেকি ঠিক আছে যাম দে ৰবীন কাই তইও যাবি হ'ব যাম পৰাণ এই ৰবিনো নাৱৰীয়া পোৱালি বুজিছ নাৱত টুকৰ মাৰিলেই গম পাওঁ ক'ত ডুবিব হে আজি খানাতেই গম পাম নহয় ক'ৰ পানী কলৈ যায় গোলাপৰ চকুৱে কালৈ চাই হে বল খুইদ 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 ভাইটি বহিয়া নবহো খুইদ আজি দুপৰীয়া বিহু গ্ৰুপটোক আমাৰ ঘৰতে ভাত এসাঁজ খুওৱা আয়োজন কৰিছো তাকে মাতিবলৈ আহিলো দেউতাই দাইদেউ আৰু আপোনাকো যাবলৈ কৈছে আৰু ই মলয়কা নাই নেকি নাই ক'ত ঘৰত থাকিব আৰু ক'ত থাকে কি কৰে আমাতকৈ তহঁতেহে বেছি ভালকৈ জানিবি তহঁতৰ লগতে চোন বিহু মাৰি ঘূৰি ফুৰে হেৰৌ ঘৰখনত কি হৈছে কি নহৈছে খবৰ ৰাখিবলৈ তাৰ সময় ক'ত আপুনি এইখন কি বকলা মেলিছে হয়নে অৰা মই তাক বেলেগ কোনোবা বুলি কোৱা নাই নহয় নিজৰ ল'ৰা বুলিহে কৈছো ই আৰু মাইনু নিজৰ ল'ৰা ছোৱালীৰ নিচিনা নহয় জানো চা ভাইটি তহঁতৰ ঘৰখন আৰু আমাৰ ঘৰখনৰ কথাটো বেলেগ তহঁত দুটা নাথাকিলেও ঘৰখনৰ কাম কাজবোৰ খেতি খোলাবোৰ চম্ভালিবলৈ দেউতাৰ গাত তেজ বল আছে সমবয়সীয়া হলেও গাত তেজ বল শক্তি থাকিলেও মই চকুৰে ভালকৈ নেদেখো বুলি জানই দেখোন ই নাথাকিলে ঘৰখনত বৰ অসুবিধা হয় তাকে বুজক বুলি কিমান গালো কিমান বালো নাই সব খোলাকতিৰ তাল তহঁতে তাক অলপ বুজাবিচোন আৰু ইয়াক লগ ধৰি লৈ নাযাবি বুজিছ গোপাই দাদাই এনেকুৱাই তই আকৌ বেয়া নাপাবি দেই মই বাৰু সি আহিলে তই মাতিছ বুলি কৈ দিম তই যা গৈ যা এইখিনি সোমাই দে লাগি আছ লাগিছেনে ঐ ঠিকে আছে ন ঠিক আছে জলদি কথাও দেই আজি দেখোন বৰ মৰম বনাই গৈছোন এতিয়া কিন্তু চাহ কৰিবলৈ নকবি দেই
কেনেকুৱা লাগিছ ন? সঁচাকে কৈছেনে বাৰু কচোন? অ খৰি পালি নে? খৰি পালি? পালো পালো পালো। শুন এইকেইটা তই কাট। ভাইটি ককাইদেউ আজি কিন্তু বৰ বিয়া বিয়া লাগিছে দেই। হেই দেখিলি নে? তইও কিন্তু চিধাই সেই যাত দেই। তই কি বুলি কলি? ভাইটি ককাইদেউ? তাৰমানে ইটো ভাইটি নে ককাইদেউ? এইটো কি নাম নে সৰ্বনাম? সিহঁতৰ কিন্তু এখন মুখো কম নহয় দেই। কেলে কম হ'ব? আজি খানাত তাকেইতো এটা যদি ডালে ডালে এটা পাতা পাতে। মুঠতে নামেই হওক বা সৰ্বনামেই হওক তহঁতক ৰচোন ঐ ভাইটি এটা কথা কচোন, এই মোমাইটোক যে দেখা নাই আমিয়ে খাম নে? তহঁতখিনিয়ে আগতে খাই লচোন, আমি ঘৰকেইটাৰ পিছত খাম আৰু। তই চিধাই সেই যাত দেই। ঐ আমিবোৰ কি ফাৰ্মৰ নেকি? ঐ বাকীবোৰক পঠিয়াই দি আমাৰ দুটাকনো আকৌ তাই কেলে ৰাখিলে? জানো পাই ময়ো ধৰিব পৰা নাই। কিবা এটা অংক আছে বুজিছ। বহ গোলাপ কাই এফালে আছোন। কি হল? গোলাপ কাই তহঁতে মোৰ কাৰণে বহুত কষ্ট কৰিলি, মইনো আৰু কি দিম? এই গামোচাখনকে দিছো, বেয়া নাপাবি। হেই কি কৰ নাপায় উঠোন এইবোৰ কৰিব নাপায় নহয়। নিজৰ ককাই নাই যদিও তই থকাৰ কাৰণে সেয়া অনুভৱেই নহয়। ইমান দিন তোৰ সাহসতে ৰাতি ৰাতি বিহু নাচি ঘূৰি ফুৰিলো। নিজৰ ককাই এটা থকা হলেও কিজানি তোৰ নিচিনাকৈ ইমান মৰম নকৰিলেহেঁতেন। বিহুটো শেষ হল বুলি আকৌ তই নহাকৈ নাথাকিবি, মাজে মাজে আহি থাকিবি। তইও চিধাই সেই যাত। এনেকুৱা কথানো কিয় কব লাগে? এনেকুৱাবোৰ কথা কলেহে দুখ লাগে। যাওঁ দে। ঠিক আছে যা বাৰু, তাক পঠিয়াই দিবিচোন। হ'ব। বোলাইলো না দু হাতত, বৰহম থুৰিও ললা উঠত, কেৰুমণি গলে পতা গাতে ললা মুগা দিঘা। তুমি হলা বহাগৰে নাচনি বৰ দৈছিলা, তুমি হলা বহাগৰে নাচনি বৰ দৈছিলা।
চোৱানা কপৌ ফুলি আছে ডালত ছিঙি আনি দিম যেন হাতত তেনে তুমি চঞ্চলা তাতে পিন্ধা ৰঙা চোলা তুমি হলা মন খৰগৰপে চৰি মেনকা তুমি হলা মন খৰগৰপে চৰি মেনকা চোৱানা কপৌ ফুলি আছে ডালত ছিঙি আনি দিম যেন তোমাৰ হাতত এৰি তুমি চঞ্চলা তাতে পিন্ধা ৰঙা চোলা তুমি হলা মন খৰগৰপে চৰি মেনকা তুমি হলা মন খৰগৰপে চৰি মেনকা গুৱানা এটি মিঠা সুৰ কাষত ভৰি পৰ যেন মোৰ প্ৰাণত দুচকুতি ৰীতি ভাষা কাষ পালে লাজে কৰা তুমি হলা জীৱ জুৰি মোৰে বুকুৰে বহনা তুমি হলা জীৱ জুৰি মোৰে বুকুৰে বহনা গুৱানা এটি মিঠা সুৰ কাষত ভৰি পৰ যেন মোৰ প্ৰাণত দুচকুতি ৰীতি ভাষা কাষ পালে লাজে কৰা তুমি হলা জীৱ জুৰি মোৰে বুকুৰে বহনা 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 বাইদেউ অ ইহঁত দুটা গ'ল নে কিয় মই যাওঁ দে মলয়কাই শুনচোন তই ঘৰত গালি খাই খাই কেলে বিহু মাৰিবলৈ আহ মানে ভাইটি তই এইবিলাক কি কৈছ তোক কোনে ক'লে দাইদেৱে কৈছে ঘৰত সকলো কাম বন পেলাই থৈ বিহু কৰিবলৈ অহাৰ কাৰণে আমি মাতি আনিছো বুলি দাইদেৱে আমাকে বেয়া পাইছে আৰু এনেকে হ'লে তই অহা বছৰ আমাৰ লগত বজাব নালাগে এই দেউতাটো যে আৰু লাজ পাইছো ভাইটি বৰ লাজ পাইছো এই জগত গগৈ ল'ৰা হৈ আলহীক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানো ঘৰলৈ মাতি আনি ককৰ্থনা কৰ সি মলয় যেনেকে ওলাই গৈছে সি কথাষাৰ কলেগে দদাইৰে মনত কিমান দুখ পাব এবাৰ ভাবি চাইছনে আৰু মলয়ে জানো কম দুখ পাইছে ইমান দিনে একেলগে বিহু কৰি ফুৰিলো কতো একো এটা নহল আৰু আজি শেষৰ দিনা তই এটা কেনেকৈ কলি সি জানো বেয়া পোৱা নাই বেয়া পালেও পাওঁ কি আহে যায় ইমান দিন চব চাই আছো নহয় খালি তোৰ পাছে পাছে মাইনু খাবলৈ পাইছনে নাই মাইনু বহিবলৈ পাইছনে নাই তোৰ চোৱা চিতা কৰিবলৈ মই নাই নেকি সিটো কি হয় তই কথাবোৰ যেনি তেনি পুনাই নিনিবিচোন মোৰ কথা শুন কালিলে মলয়হঁতৰ ঘৰলৈ ওলাবি তই তাক বেয়া নাপাবলৈ কবি আৰু তই দদাইৰক মাপ খুজিব লাগিব মই যেনেকেহে ওলাই আহিলো মাইনুৱে বাৰু তাহাঁতকে বেয়া পাই ওলাই আহিছো বুলি ভাবিছে নেকি হেই কিনো চিন্তাবোৰ কৰি থাকো মই বাৰু মাইনুক বুজাই কম সব সমাধান হৈ যাব ঐ নহ'লে তাইক এইবোৰ কথা ক'বই নালাগে বুজিছ কেলে নহয় কেতিয়াবা এনেকুৱা লাগে তাই যেন মোক বেয়াই পাওক এনেকৈ বেছি আপোন হৈ গ'লে পাছত যদি তাইক নিজৰ কৰি ল'ব নোৱাৰো বেছিকেহে কষ্ট পাম মই জীয়াই থাকিব নোৱাৰিম বুজিছ তই আকৌ চিধাই খেই যাম কেলে নিজৰ কৰিব নোৱাৰিবি অ তাই যদি মত দিয়ে তোক সহায় কৰিবলৈ আমিবোৰ আছো নহয় তাই মনটো পালো বুলিয়ে গোটেই জীৱনটো তাইক দুখত পেলাবলৈ কেনেকে আনো কচোন এতিয়া ঘৰত যিমান সুখত আছে মই জানো সিমান সুখত ৰাখিব পাৰিম তাতকৈ এতিয়াই বেয়া হোৱা ভাল বুজিছ হেৰো তই মোৰ মুখৰ কথাখিনি কোৱা যেনে লাগিছে মই জীৱনত বিয়া নপতাৰ সিদ্ধান্তটো লৈছো বেলেগ কথা তোৰ আকৌ কিহৰ খেই যাত তোৰ মুখত এইবোৰ কথাই শোভা নেপায় মলয় চা তোৰ নিজৰ মা দেউতাৰ আছে
নিজৰ বুলিবলৈ অন্তত এখন ঘৰ আছে আৰু মোতকৈ তোৰ পঢ়া শুনাও বেছি লাগিলে যুঁজিলে চাকৰি এটা পাবি নহয় এইবোৰ কথা চিন্তা কৰিবলৈ কিহে পাইছে হা বৈছা ফুকন এই ল'ৰাবিলাকে কথা ক'ব নাজানে নহয় মই বোলো কালি তোমালোকে বেয়াই পালা নেকি সেইকাৰণে নিজেই আহিব লগা হ'ল আৰু এলেনো বেয়া পাম আৰু ভাইটিয়ে ভালকৈ মাতি থৈ গৈছে নহয় আমি যাব নোৱাৰা কাৰণে আপুনিহে বেয়া নাপাব মলয়ে বাৰু এওঁ কথাবিলাক ক'লে নেকি নে জানিও নজনাৰ ভাও ধৰিছে ময়ো গৈছো ৰ পুখুৰীটো কি হলো ৰবিন কাই কিবা গম পালি নে কোৰ পানী কলৈ যায় গম পোৱাটো পালো ৰ কি গম পালি কচোন তই এটা কথাটো আগতে কৈ দিলি ন মই আকৌ কিয় কম মা কচম নাই কোৱা তেনেহলে এখাও এখা চিন্তা কৰিবলগীয়া কথা কিন্তু সি মোতকৈ ভি চালাক ৰ ক'ত হাৰিব হে জুলুঙাৰ মেকুৰী নোলাই পাৰিবনে জুলুঙাই চুলুঙাই পানীত জুবুৰিয়াই দিম বাপেকে ঐ এইবাৰ এই ৰবিনে জেগাত তীৰ চলাইছো চাই থাক বল ভাইটি হা টোপনি গৈছিলে নেকি নাই যোৱা ক আজি গম পালি মলয় কেনেকুৱা ল'ৰা তই তাক ইমানখিনি কথা কৈ পঠোৱাৰ পাছতো সি ঘৰত একো এটা কথা নলগালে আৰু তই একো এটা কথা সহ্য কৰিব নোৱাৰ তই মোক খুব বেয়া পাইছ ন আচলতে তাক মই বেয়া নাপাওঁ নহয় সি মোলৈ থকা তোৰ মৰমখিনি চান কাহিনী বোলে আহে আৰু তোৰ কাৰণে মই যিখিনি কাম কৰিব পাৰোঁ সেইখিনি কাম কৰিবলৈ আগবাঢ়ি আহে মোৰ কিবা খং নুঠিব নেকি কথা তাৰমানে কৰবা মোৰ আগতে তাক তই বেছিকে পাত্তা দিলে মোৰ বেয়া নালাগিবলৈ মোক কিবা তই কাঠৰ মানুহ বুলি ভাবিছ নেকি ধেত অকৰাটো কৰবা তোলৈ থকা মোৰ মৰমবোৰ কোনোবাই কাঢ়ি লৈ যাব বুলি তই কেলেও ভাবিছ আৰু এটা কথা নহয় তই মোক কি এনেকৈ সদায় ঘৰতে ৰাখি পুৰি কৰিম বুলি ভাবিছ নেকি কাৰবাৰ লগত বিয়া দিলেতো ভিনিহিয়েটোৱে মোক মৰম কৰিবই তেতিয়াও কি তই এনেকুৱাই কৰিবি বাইদেউ কি তোক বাৰু সঁচাই বিয়া পাতিবনে কি কলি জগত মোমাইদেউ আহিছিল নেকি চবেই আহিছিলে কেলে আহিছিল বাৰু মইনো কেনেকে কওঁ কিবা ক'লেহি আৰু আমাৰ দেউতাহে যিটো কি কিবা শুনাই পঠিয়াইছে ৰচন ৰ তোক ঘৰত কিবা কৈছে নেকি নাই কোৱা ঘৰতনো মই কেনেকে সুধো কথাবোৰ কি যে হ'বলৈ গৈ আছে নহয় ভাবিলে মাথাটো গৰম হৈ যায় কেতিয়াবা খং উঠিব হেই তই আকৌ চিধাই সেই যা ৰচোন খং খাই নুঠিবি কিবা এটা মোক ভাবিবলৈ দে ঐ তই মোক এটা কথা কচোন ক মোৰ ঠাইত যদি তই হলিহেঁতেন আৰু তই যদি মাইনুক ভাল পালিহেঁতেন তেতিয়া তই কি কৰিলিহেঁতেন কি যে কথাবোৰ ক মাইনুৱে বাৰু মোৰ নিচিনা এটাক ভাল পাবনে নহয় তই মোক এটা উপায় দে মোৰ ঠাইত তই নিজকে কল্পনা কৰি কথাটো এবাৰ ভাবচোন ধৰা হওক তুমি মোৰ প্ৰেমতে পৰিলা ধৰা হওক আমাৰ হ'ল বিয়া ঐ এতেকে ভুলতে ঐ আনকে নিদিবা ঐ তোমাৰ কোমলি আহিয়া যদি হব বোলা আমাৰ বিয়া হব
মনৰ ফুলিত পাতি ললো তুমি যুগময় উত্তৰটি মোক দিয়া বাৰু হ'বনে নহয় যিহেতু আজিও তোমাৰ হিয়াত কোনো নাই পূৰণ কৰি দিব পাৰো মই খালী ঠাই বাটে ঘাটে পাছে পাছে ফুৰো তোমাক চাই তথাপিও কিবা এটা বাকী থাকি যায় সেয়ে ভাবো তোমাকে মই হৰণে কৰিম দুটি বাহুৰ বন্ধনীৰে আৱৰি ৰাখিম পগলা মৌখিকেটি সুধিলো উত্তৰহে মোক নিদিলা যদিহে সলনি হয় তোমাৰ মুখৰ জ্যামিতি আঁকিলো কপালতে সেন্দুৰৰে ৰেখাটি জোন জোনালী গগৈ তুমি যদি হব বোলা আমাৰ বিয়া হব মনৰ ফুলিত পাতি ললো তুমি যুগময় উত্তৰটি মোক দিয়া বাৰু হ'বনে নহয় কলে যাম ৰবীন কাই এই সংঘত মহিলা সমিতিৰ মিটিং এখন আছে তালৈকে বুলি ওলালো তোৰ লগত কথা এটা আছে মোৰ লগতনো তোৰ কি কথাটো ওলালো কথা মানে ডাঙৰে বুজিছ বহুতকে সুধিলো কোনেও নাজানে তই কিন্তু কথাটো জানিবি কথাটো কোৱা আগতে তেতিয়াহে গম পাম জানো নে নাজানো এইয়া মই ঠিকেই ধৰিছিলো তই কথাটো জানিবি আগতে কথাটো কলেহে গম পাম জানো নে নাজানো কিন্তু মোৰ দেৰি হৈছে সোনকালে ক মানে ই যে গোলাপ ই বাৰু তহঁতৰ গ্ৰুপৰ কাৰ লগত বেছি ভাল তয়ো যে এটা অভং আৰু দেই সেইটোনো আৰু কিবা ডাঙৰ কথা হ'ল নে পইচা সেইখাও এখা নোহোৱা নহয় বাৰু তই উত্তৰটো দেচোন মোৰ লগত কেলে তোৰ কথা কোৱা নাই তোৰ বাহিৰে মোৰ বাহিৰে আমাৰ ভাইটিৰ লগত ল'ৰা মানুহৰ কথা কোৱা নাই ছোৱালী মানুহৰ কথা ক ছোৱালীৰ কথা মানে তাৰতো চবৰে লগতে ভাল কিন্তু তই কথাটো কেলে সুধিলি তাৰ মানে কথাটো তয়ো নাজান সি তহঁতৰ গ্ৰুপৰ কোনোবা এজনীক ভাল পায় তোক কোনে কলে সি নিজ মুখেৰে তহঁতৰ নঙলা মুখত থিয় হৈ কৈছে খালি নামটোহে কৈ থৈ নগল যাওঁ দে আগত দিয়া পাছত দিয়া আগত দিয়া পাছত দিয়া পঞ্চ আয়তীয়ে কি ৰাম ৰাম পঞ্চ আয়তীয়ে দুৰ্বাঘাটৰ পানী আনি দুৰ্বাঘাটৰ পানী আনি ৰামৰ মূৰত দিয়ে কি ৰাম ৰাম ৰামৰ মূৰত দিয়ে
এতিয়া আমাৰ জানটোৱে চুৰিয়াখন পিন্ধি পৰাণহঁতৰ বুঢ়ীজনীক আনিবলৈ যাব পাৰে আৰু ন মই নানিলেহে পাইছে তোৰহে বুঢ়ীজনী নাই তয়ে আনি লবি গোলাপ আহিলি নাতিৰ লগত হাতী হৈছো বোপাই শুনিছ নহয় এইটোৰ কথা ইও চিধাই সেই জাত একেবাৰে ভাইটিৰ নিচিনা তাতকে একো চৰা হ'ব যেনহে পাইছো বল বহকৈ ইহঁত দুটা ঘৰত নাই নহয় হ'ব মাইদেউ মাইনো কেনি গ'ল তাই কিবা মিটিং আছে নেকি ভাইটিৰ লগত গৈছে নেকি নাই সিদিনাৰ ঘটনাটোৰ পৰা সি বায়েকৰ লগত নুফুৰা হ'ল এই কি মলয় আৰু বায়েকৰ মাজত কিবা বেলেগ সম্পৰ্ক থকা বুলি ভাবে কথাটো সঁচা নেকি গোলাপ নাই নহয় নেকি তেনেকুৱা কিবা এটা হোৱা হ'লে মইতো গম পালোহেঁতেনি হেৰাটো তই গম নাপালেনো কোনে গম পাব ময়ো তাকে ভাবিছো ভাইটিয়েহে সিহঁতক ভুলকে বুজিছে নেকি আমো নাই ফৰমুঠিও নাই সাধাৰণ খবৰ এটা দিবলৈকো ইমান দেৰি নে ঘটনা ডাঙৰে হ'ল নেকি গোলাপ বিপদত পৰা নাইতো তাই বেচেৰিবাৰ এতিয়া কি অৱস্থা হৈছে কি কৰা যায় মলয় কথাবোৰ বৰ বেয়া হৈছে বুজিছ কি হ'ল ভালকে কচোন আমাৰ দেউতা সিহঁতক কিবা ক'লে নেকি তই ভবাটো নহয় তহঁতৰ কথাবোৰ কেনেবাকৈ সিহঁতৰ ঘৰত গম পাইছে জগত মমাইদেৱে মোৰ মুখৰ পৰা কথাবোৰ উলিয়াব খুজিছিল ময়ো জানো কম জাত কিবাকে ফালৰি কাটি মই গুচি আহিলো তাই কিবা কৰিছে নেকি কৰিবতো নালাগে তাই ঘৰত নাই মিটিঙলৈ গৈছে তাইক সুধিলেহে আচল কথাটো গম পাম তই চিন্তা কৰিব নালাগে বুজিছ তাইক মই কিবাকে কাইলৈ ৰাতিপুৱা উলিয়াই আনিম কেনেকৈ উলিয়াও চাই থাক ৰবিনৰ চকু ধূলি মাৰি হাৰি যাব পাৰিম বুলি ভাবিছ সদায় একেলগে থকা মানুহকেইটাও সঁচাকৈ গম নাপায় নে এটাই আকৌ কয় মোকে যি সুধিলি বেলেগক আকৌ নুসুধিবি কিন্তু দেই আৰু এজনী আকৌ কয় মোৰ লগত কেলে সি মাইনো কি ভাল নাপায়তো এই ৰবিনতকৈ শয়তান হবলৈ ওলাইছ বাপেকে আজিৰ পৰা তই কলৈ যাও কি কৰ চাই থাকিম নহয় কি হলো ৰবিন কাই একক অভিনয় নে বাটৰ নাট নে জুলুঙৰ পৰা মেকুৰীটো ওলাল নেকি ঠাট্টা কৰিছ ইটিকিং কৰিছ মই কিন্তু তোক খুব বেয়া পাইছো কেলে মই আকৌ কি কৰিলো কথা কবলৈ আহিছে কি কৰিলো ইমান দিনে তই কথাটো মোকে কোৱা নাই আৰু চবকে কৈ ফুৰিছ মোৰ কিবা বেয়া নালাগিব নেকি কি কথা এতিয়া একো নজনাৰ ভাও ধৰি দেখুৱাবলৈ আহিছে তই প্ৰেমত পৰা কথাটো মইতো তেনেকুৱা কথা কাকো কোৱা নাই তোক কোনে ক'লে ৰবিন কাই কৈছে তই হেনো আমাৰ নঙলাৰ মুখত কাৰোবাক ভাল পোৱাৰ কথাটো তাক নিজ মুখে কৈছ খালি নামটোহে নকলি ঐ কোন কন এইবোৰ চব মিছা কথা তাৰমানে তই মোক নামটো নক আজিহে গম পালো তই মোক কিমান আপোন বুলি ভাব তই আকৌ চিধাই সেই যাত হেৰৌ তইহে কচোন মোৰ নিচিনা কেলেহুৱা এটাক কোনে ভাল পাব তই জানো পাবি তাৰমানে তই মোক সঁচাকে নক ঐ দেখিবলৈ কেনেকুৱা কনা দেইজনী তোৰ নিচিনাই হলতো বল এতিয়া এইবিলাক কথা বাদ দে মলয়ে চাগে তোৰ কাৰণে ৰৈ আমনি পাইছে বল অভংটো কৰবাৰ কি যে কথাবোৰ চিন্তা কৰি থাক নহয় ঘৰতনো মোক কোনে কিটো কৰিব ভাইটিক মই চব কথা বুজাই কৈছো আজি মই ইয়ালৈ অহাৰ কথাটো সি জানে আৰু দেউতাইতো তোক ভাল পায়ে আমাৰ ঘৰৰ কথা লৈহে চিন্তা লাগে বুইছ কেলে তহঁতৰ দদাইদেউ আৰু খুৰীদেৱে মোক বহুত মৰম কৰে সিদিনা যাওঁতেই গম পাইছো নহয় কথাবোৰ তই ভবা মতে হোৱা হলেতো কথাই নাছিল ইফালে একো এটা চাকৰি বাকৰি নাই একো এটা সংস্থাপন নাই কি কৰিম কি খাম কেতিয়াকে যে মই তোক তুমি বুলি মাতিম ইচ্ছা থাকিলে উপায়ো ওলাই বুজিছ তোৰ আৰু মোৰ কপাল দুখন লগ হলে সময়ত চাবি সব ঠিক হৈ যাব
মাইনু আমি ভবাতকৈ বহুত ভাল ছোৱালীও মলয় তোৰ জীৱনটো সঁচাকৈ বৰ সুখৰ তোৰ ঠাইত মই হোৱা হ'লে আজি হয়তো মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহটো হ'লোহেঁতেন এতিয়াও মই দুখ পোৱা নাই কোনেও মনত নাৰাখিলেও তহঁত দুটাইতো মোক মনত ৰাখিবি এনেকৈ গোলাপে এদিন আমাক লগ খুৱাই দিছিল বুলি হেৰি নহয় তই কোনফালে কাৰ লগত যোৱা দেখিলো বুলি ক'লি লাগে জেলে হলো লাগে তোৰ তই কচোন ক মাইনুৰ লগত সেইফালে সেই দুটা আহিলে পিংকি তই মোক খবৰটো দিয়া দেৰি কৰি দিলি ক'ৰ পৰা বা আহিলে গৈ ক'ৰ পৰা আহিলে ক'লৈ গৈছিল মই কেনেকে জানো সিহঁতে কি সুধি লবি মই যাওঁ আচ্ছা মাইনু মই আৰু ইয়াতকৈ আগলৈ নাযাওঁ ইয়াৰ পৰাই ঘূৰিম ঠিক আছে মই যাওঁ তেতিয়া যা ঐ ৰচোন কথা নাই বতৰা নাই পাগলৰ দৰে যে অকলে অকলে হাঁহিছ কি হ'ল হাঁহি উঠিছে তহঁত দুটাক দেখি আজি মোৰ হাঁহি উঠিছে সেইটোনো কি হাঁহি উঠিবলগীয়া কথাটো হ'ল উত্তৰ বুজিছ উত্তৰ তই কাক ভাল পাও সেই উত্তৰটো বিচাৰি এনেই হাবাদৰি খাই পৰিছিলো আজি তই সেই উত্তৰ নিজেই দিলি ই তাৰমানে মই মাইনুক ভাল পাওঁ বুলি ভাবিছে মলয়ৰ কথাটো গম নাপায় ঠিকে আছে মলয় অন্তত এই শকুনিটোৰ পৰা বিপদত নপৰে তই গম পোৱা নাই যে তই ভবা কথাটো সঁচা হৈও মিছা কি চিন্তা কৰিছ ভয় খাব নালাগে মই সিহঁতৰ ঘৰত কৈ নিদিওগৈ পিছে গোলাপ কেতিয়াৰ পৰা মানে আইখান কিমান দূৰ আগবাঢ়িছে কি তই গমেই পোৱা নাই নেকি মই আকৌ জানো বুলিহে বহুদিন হ'ল ক'তনো গম পাম যাকেই সুধো চবেই নাজানো বুলিয়ে কয় কোনোবাই গম পালেহে তোক কব আহো দে ঘৰত এনেই থকাতকে বাৰীত কিবা কিবি কৰি থাকিলে দেহা মন ভালে থাকে বুজিছ চাকৰি চাকৰি বুলি থাকিলে চাকৰি পাবলৈ নাই আৰু চৰকাৰেওনো কিমানক চাকৰি দি শেষ কৰিব কিন্তু হাতৰ বিদ্যা থকা মানুহৰ মৰণ নাই বুজিছ দেৰি কৰিলি যে কলৈ গৈছিলি গোলাপকাইৰ লগত টাউনৰ দোকান পালোগৈ বাইদেৱে মোক যাওঁতেই কৈ থৈ গৈছিল মইহে ক'বলৈ পাহৰিলো হয় নেকি তই জানো যদি ঠিকেই আছে দে তই কি যাবলৈ ওলালিয়ে নেকি তইহে মই আকৌ দেউতা বুলি ভয়ে খাই গলো পাই দেউতা নহয় বাৰু মইহে কিন্তু সাৱধান দেউতাই কথাটো গম পাইছে যেন লাগিছে আগ কৰিজনী ধৰা নপৰাকে ফাঁকি এটাও মাৰিব নাজানো তই কি কথা কৱ ভাইটি যিজন মানুহে আমাক সৰুৰে পৰা মাৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ ইমান ডাঙৰ কৰিলে সেইজন মানুহক তই পাৰিবি মিছা কথা ক'বলৈ আজি প্ৰথমবাৰৰ কাৰণে দেউতাৰ আগত মিছা কথা কৈ মই কিমান দুখ পাইছো মইহে জানো তই ঠিকেই কৈছ বাই একেটা মানুহে আমাৰ কাৰণে মাও দেউতাও তই দুখ নকৰিবি মই সুবিধা বুজি দেউতাক চব কথাই কৈ দিম দেউতাই বুজিব নহয় এইটো তাইক দিবি মই নোৱাৰো কি দিম বিহু বুলিও একো এটা দিয়া নহ'ল কথাবোৰ তাইক বুজাই কবি হেই তয়ো সেই জাত সৰুৱে হওক ডাঙৰে হওক উপহাৰেই আৰু তাই মৰমক জানো তই উপহাৰেৰে জুখিব পাৰিবি সেইবোৰ কথা ক'লে তাই বেয়াহে পাব যাওঁ দে
আছিলে সকলো দিলো জাৰি আছিলে সকলো দিলো জাৰি কি পালা কি নাপালা তুমি নকলা খুলি বহাগেও বাচাই কপৌ ফুলালে বুলি তুমি কিয় নুবুজা মোৰ মনৰ কথাটি আছিলে সকলো দিলো জাৰি কি পালা কি নাপালা তুমি নকলা খুলি বহাগেও জান বাৰিষাৰে নবৰষুণ আহিব ঐ জান বসন্ততে প্ৰেমৰ জোৱাৰ উঠিব জান বাৰিষাৰে নবৰষুণ আহিব ঐ জান বসন্ততে প্ৰেমৰ জোৱাৰ উঠিব মোৰ ভাৱনাতে হেৰাই জীৱন ঠিকনাতে তুমি ৰলাহি মৰমৰ হৈ সাক্ষী বেলি ৰাতি দেখা নেকি নদীও যায় ববনে কি তোমাতে ভৰসা জানা গোটেই জীৱনটি ঐ জান শৰততে শেৱালি ফুল ফুলিব ঐ জান আকাশতে তৰাই হাঁহি মাৰিব সদূৰ আকাশত উৰিছে জুৰীয়া বগলী মোৰে জোৰ পাতো তাক কোনো নোলাব নেকি পখিলা উৰি যায় পাখিত লগাকৈ পাখি তুমি কিয় নোহোৱা মোৰ জীৱন লগৰী ঐ জান কেতিয়ানো আমাৰ জোৰা লাগিব ঐ জান মৰমতে দুটিনো মন মিলিব মই সপোনত দেখিছো তোমাৰে ছবিটি দি থকতি দিয়া ৰেখা কাষলে আহি সপোনত দেখি সদায় নভৰে হিয়াখনি দুবাহুত তোমাৰ বিচাৰো যাবনে টোপনি ঐ জান সঁচাই জানো মোৰ হৃদয় ভৰিব ঐ জানো লাহতে আমাৰ হিয়াই নাচিব সঁচাই জানো মোৰ হৃদয় ভৰিব ঐ জানো লাহতে আমাৰ হিয়াই নাচিব ঐ জানো লাহতে আমাৰ হিয়াই নাচিব ঐ জানো লাহতে আমাৰ হিয়াই নাচিব এই বস্তুটো কালি মলয়কহে বজাৰৰ পৰা অনা দেখিছিলো আকৌ ঠগ খাই গলো নেকি আইনুৱে গোলাপক ভাল পায় নে মলয়ক ভাল পায় মলয় গোলাপ মলয় গোলাপ মলয় গোলাপ মলয় বাৰে বাৰে দেখোন মলয়হে হয়
ই তাৰমানে মলয় আৰু মাইনুৰ মাজত এইটোহে নেকি? কথাটো মই বুদ্ধি কৰি মলয়ৰ পৰা উলিয়াব পাৰিম। আৰু যদি আচল উত্তৰটো মলয় হয় তেনেহ'লে ই মানে গোলাপৰ উত্তৰটো কি? শূন্য বুইছা, এই জ্ঞান শূন্যটোৰ মূৰত একোৱেই নাই। ইমান কষ্ট কৰি পঢ়ালো শুনালো, বোলো ল'ৰা ডাঙৰ হব, ওপৰলৈ যাব, হেৰৌ জোনটো ধৰিব নোৱাৰ, পাহাৰটোকেতো বগাইছা। আপুনিনো কি পাহাৰ বগোৱাৰ কথা কৈছে হয়নে? চব তোমাৰ কাৰণে হৈছে। কিমান কলো ল'ৰাটোক বুজাবা, কবা, নাই কাণহাৰ নাই। এতিয়া জোৰ পুৰি হাত পালেহি, কি কৰা কৰা। উফ, নিজে যে এনেকুৱাখন কৰিছে, কি হলনো? পুতেৰ তোমাৰ সাপ হল। তামোল গছত উঠি শালিকী চৰাই পোৱালি ধৰিবলৈ যায়, পৃথিৱীত আৰু ছোৱালী বিচাৰি নাপালে। খাই দিলে এই ডাইনীজনীয়ে মোৰ ল'ৰাটোৰ মূৰ। মাইদেউ, অ মাইদেউ, মাইদেউ ইমান বেয়াকেনো কাৰ কথা কৈছা হয়নে? কুকুৰ কথা কবলৈ আহিছ? চব জানি শুনি নজনা ভাও ধৰিবলৈ আহিছ? কাৰ কথা কৈছো? সেই নৰ্তকীজনীৰ কথা কৈছো। অ মাইদেউ, তুমিও চিধাই সেই যাত। মাইনুৰ কথা ইমান বেয়াকৈ নকবাচোন, তাই ইমান বেয়া ছোৱালী নহয় নহয়। কথা কবলৈ আহিছ? ইমান ভাল যদি তই আনি নথও কিয়? আমাৰ সেইটো ডিগিত যে ওলমাই দিছ। চাকৰি নাই, বাকৰি নাই, ঘৰখন কেনেকৈ চলিছে খবৰ নাই। আৰু এই কুকুৰৰ পিতেকে আৰু এজনী চপাই লয়হি। আৰু এই নিবুকা চামোন জগত। আজি ক'ত হাৰিবি আজি? মোক আভুৱা ভাবিছ? এই ৰবীনৰ চকুত ধূলি মাৰি হাৰিম বুলি ভাবিছ? মই তোক মলয়হঁতৰ ঘৰৰ পৰা ওলাই অহা দেখা নাই। ৰটোক মোক দেখি গোটেইডাল ফেৰেকা ফেৰে। মই তোক চিনি নাপাম বুলি ভাবিছ? ৰবা তোক আজি মই আজি নেৰিছো। তোৰ মতলব ঠিক হোৱা হলে এইবোৰ ভেকু ভাওনা নেদেখুৱাও নহয়। তোৰ আজি পিছ নেৰিছো বুলি কৈছো নহয়, নেৰিছো। আজি ক'ত হাৰিবি? কথা এইটোহে গ্ৰহণ যোৱাটো। কি হল ফুকন, দপ দপাই আহিলা যে? মই ইয়াত। কি হল মানে? মোৰ ঘৰত হোৱা হলে কথাটো বেলেগ আছিল। বোলে ধৰ্মেশ্বৰে চকুৰে ভালকৈ নেদেখে, কিন্তু আপোনাৰ ঘৰত মোৰ ল'ৰা আৰু আপোনাৰ ছোৱালীৰ মাজত কি লীলা খেলা চলি আছে তাক চকুৰে দেখা নাই নে? তুমি কথাষাৰ এনেকে কলা? গৰু চৰুৱা দি চৰাই ফুৰিবলৈ সিহঁত নুবুজা হৈ থকা নাই। নুবুজা হৈ থকা নাই মানে? অ এতিয়াহে বুজিলো। এই ছোৱালী উলিয়াই দি সংসাৰৰ দায় সাৰিব খুজিছে। লাগিলে মোৰ ল'ৰাটোৰ জীৱন ঘৰখন যি হয় হৈ থাকক। মুখত আহি বুলি যিহকে তেওঁকে নকবাচোন। মোৰ ছোৱালী কি পেলনীয়া বস্তু নেকি? মই ছোৱালীজনী কিমান দিনে গাঁতাৰ চুৰ এটা পৰিবলৈ নিদিয়াকে ৰাখিলো। এতিয়া তাইক মই জোৰ বুকুলে ঠেলি দিম? আৰু মোৰ ছোৱালীজনী তোমাৰ ল'ৰালৈ বিয়া দিলে সেই মোৰ জোৱাই নহব? তাৰ জীৱনটো মই ধ্বংস হোৱাটো বিচাৰিম? ভাইটি, বায়েৰে বাৰু মলয়ক বৰ ভাল পায় নেকি? তাৰ অবিহনে বাৰু তাই সিও বাৰু তাইক সমানেই ভাল পায় নেকি? ইহঁত দুটা সুখী হ'ব পাৰিবনে?
দেউতা কি হৈছে আপোনাৰ কেলে এনেকুৱাখন কৰিছে মলয়হঁতৰ দাদাই কৈছে মই বোলে তেওঁৰ ঘৰখন ধ্বংস কৰি দিব খুজিছো চব শেষ কৰি দিলে কোনে যে ঘৰত কথাবোৰ লগালে নহয় গম পাব লাগিলে মই তাক হেই তই আকৌ চিধাই খেই যাম এতিয়া সেইবোৰ কথা চিন্তা কৰা সময় নহয় নহয় পৰিস্থিতিটো কেনেকৈ ঠিক কৰিব পাৰি সেইটো কথা অলপ ভাবিবলৈ কিটো আছে তই কচোন বেয়া হ'বলৈ আৰু কি বাকী থাকিল ৰচোন ইমান অধৈৰ্য নহবি চব ঠিক হৈ যাব আমিবোৰ আছো নহয় এতিয়া আৰু কি ঠিক হ'বলৈ বাকী থাকিল খং উঠিব কেতিয়াবা নকৰিবলৈকে কৈ পাম হেই তই আকৌ চিধাই খেই যাম ৰচোন তই মোক এটা কথা কচোন মাইনুহঁতৰ ঘৰত তোক জানো কোনোবাই বেয়া পায় নেপায় আৰু মাইনুকো তহঁতৰ দেউতাই বেয়া পায় বুলি ভাবিছ নেকি নহয় আচল কথাটো হ'ল সংস্থাপন মোমাইদেউৰ কথা বতৰাৰ পৰা মই গম পাইছো নহয় তোৰ উপাৰ্জনৰ পথ কিবা এটা ওলালেই চব ঠিক হৈ যাব হওঁতে তই কোৱা কথাটোও মিছা নহয় কিন্তু কি কৰোঁ মই দেখোন উপায় ভাবি উলিয়াব নোৱাৰো উপায় আছে বুজিছ বেলেগ একো কাম কৰিব নোৱাৰিলেও ল'ৰা ছোৱালী কেইটামান গোটাই আমিতো টিউচন কৰিব পাৰিম এনেও চোকা ল'ৰা বুলি তোৰ এটা নাম আছেই ডেস্ক বেঞ্চ দুযোৰমান গোটাই তহঁতৰ ঘৰতে টিউচন আৰম্ভ কৰিলে কেনে হয় তই ঠিকেই কৈছ বুজিছ সেই কামটো আমি কৰিব পাৰোঁ তেতিয়াহ'লে দেৰি কৰি লাভ নাই কাইলৈৰ পৰাই আৰম্ভ কৰি দিম ইয়াৰ পাছত কাক কেনেকৈ পোনাব লাগে মই পোনাম বল ঐ বাই কি হ'ল এনেদৰে মোৰ কথাত যে মন মাৰি বহি আছহি দেউতাই জানো কেতিয়াবা তই মনত দুখ পোৱা কাম কৰে হা সিদিনা সিহঁতৰ দাইদেউক দেউতাক কিবা কিবি কোৱাৰ কাৰণেহে আৰু এতিয়া শুনিছো দেউতাক সেইবোৰ কোৱাৰ কাৰণে দাইদেউ বোলে মনত দুখ কৰিছে তোক কোনে ক'লে কোনেনো ক'ব আৰু গোলাপ কায়ে কৈছে তই সঁচাকে কৈছনে কোৱা মিছাকে কেলে ক'ম আকৌ কি হ'ল হাঁহিলিয়ে যে মইতো তোক তাতকে ভাল খবৰটো দিয়াই নাই নহয় ভাল খবৰ কি সোনকালে ক না সি আৰু গোলাপ কায়ে লগ লাগি বোলে টিউচন কৰিবলৈ লৈছে বহুত ল'ৰা ছোৱালীও হৈছে হেনো তইও পঢ়িবলৈ যাবি নেকি অভংটো কৰবাৰ কথা ক'বলৈ আৰু নাই নেকি বিয়া কেতিয়াকে হয় সেইটো হ'লে মই নাজানো কিন্তু অহাবাৰ বিহুত মই তাৰ পৰা চোলা এটা ল'মেই টিউচনৰ পৰা আহিলি নে পিছে তই মোৰনো কি কাম বন নাই মাৰি আছো আৰু হাজাৰী ভালেই কৰিছ দে পিছে তোৰ আৰু গোলাপৰ কথাবোৰ শুনি কিন্তু ভাল লাগিছে দেই কোনবোৰ কথা কোনবোৰ মানে সেইবোৰ আৰু ঘৰত টিউচন কৰিবলৈ ঠাই নোযোৱা হ'ল সংঘ পালেহি এনেকৈ দুপে আগুৱাই গৈ থাকিলে দেখোন স্কুল এখন হ'বলৈ বেছি সময় নালাগিবই চাওঁচোন কি কৰিব পাৰো আচ্ছা আচ্ছা হেৰি নহয় এই গোলাপৰ বিয়াখন কেতিয়া খাবলৈ পামো কি গোলাপৰ বিয়া সেই খাও এখা কলি কিন্তু দেই কথাটো তই সঁচাকৈ নাজানো নেকি নাজানোতো সি আকৌ কাক বিয়া পাতিব সেইখানেই আচল কথা ময়ো জনা নাছিলো কথাটো কিন্তু সেই বিহু মেলাৰ দিনাখন দেৰি হে ভগৱান সময়ত কৈ নেপালে তাই যে মোক কিমান বেয়া পাব তাৰপিছত কথাটো ইটো খুধু নেজানে সিটো খুধু নেজানে বুজিছনে এদিনটো দুইটাকে জেগাত পাই গলো নহয় বাপেকে প্ৰথমতেতো মই নিজৰ চকুতে বিশ্বাস পোৱা নাছিলো নহবওতো পাৰে কিন্তু ওচৰলৈ গৈ সুধিল সঁচা কথা নকৈ পাৰেনে তই গমেই পোৱা নাই নেকি মই আকৌ জানো বুলিহে বহুত দিন হ'ল কি সি চালা কুকুৰা সেইকাৰণেহে হেৰৌ তই মোৰ মুখৰ কথাখিনি কোৱা যেনহে লাগিছে মই জীৱনত বিয়া নপতাৰ সিদ্ধান্তটো লৈছো বেলেগ কথা তোৰ আকৌ কিহৰ সেই জাত তাৰমানে ঘৰত লগোৱা মানুহটো সিয়েই তাক আজি মই তই ঠিকেই কৈছ গোলাপ কথাটো ময়ো নভবা নহয় ইহঁত দুটাই বাৰু মনত কম কষ্ট পাইছেনে আৰু এই জগত ককাইদেউ মানুহটোক মই কি খন যে নকলো মাইদেউ আপুনিও চিধাই সেই যাত তেখেত সেইবোৰ ধৰি থকা বিধৰ মানুহ নহয় আৰু আমাৰ মলয়কো জানো তেখেতে কম ভাল পায়
আপুনি এবাৰ গৈ দিলেই চব ঠিক হৈ যাব আৰু মলয়ো ঘৰখন চলাব পৰাকৈ টনকিয়াল হৈছে যেতিয়া নে কি কয় মামিদেউ মইনো আৰু কি কম সিহঁতৰ সুখেই আমাৰ সুখ সিহঁতে খাব পাৰিলেই হ'ল তাৰ মানে তোমাৰো মনটো আছে তেতিয়াহ'লে দেৰি কৰি লাভ নাই কাইলৈয়ে ওলাও কলৈ যায় কোনো কলৈকো যাব নোৱাৰে মলয় তোৰ কি হৈছে তই ভালে ভালে মোৰ ঘৰৰ পৰা ওলা তই পাগল হৈছ নেকি তাক এনেকৈ কিয় কৈছ মই পাগল হৈছো মই ই কৰিছে মোক পাগল মই কি কৰিলো চুকতে খাই বুকতে কামুৰিব লাগিছে কি হৈছে নকওঁ কিয় ই কুকুৰে মাৰিলো শুনচোন মলয় শুনিবলৈ কি বাকী থাকিল ৰবিনে মোক চব কৈছে তই ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যা তোক মই কেনেকৈ বুজাম মলয় তোৰ আৰু মোৰ মাজত বেলেগ বুলি জানো কিবা এটা আছে ক'ব পৰা কথা হোৱা হলে তোক জানো মই নকলোহেঁতেন হেৰৌ নিজকে তিল তিলকৈ মাৰিও বুকুৰ আগমঙডোখৰকে তোৰ হাতত তুলি দিব খুজিছো তোৰ সুখত হাঁহিছো তইও সেই যাত তইহে মোক নুবুজিলি প্ৰবঞ্চক বুলি কলি হেৰৌ জীৱনৰ সকলো হেৰাই যোৱাৰ পাছতো মই ভাগি পৰা নাছিলো কিন্তু আজি তই মোক খন্দুৱাই দিলি চাবি এদিন মইহে জিকিম তোৰ আৰু মাইনুৰ যোৰা মই ভাগিবলৈ নিদিওঁ মই প্ৰবঞ্চক নহয় সিও তোৰ কথা নুবুজেনে ইয়াকে কয় বোলে উপকাৰী গজগৰে খাই তাৰ সাক্ষী কওঁতা নাই তই তাক বুজাব নোৱাৰিবিনে ভয় বুজালে সি বুজিব মাইনু যাচোন যা দেৰি নকৰিবি মোৰ কাৰণে তহঁত দুটাৰ মাজত কিবা এটা হলে মই যে নিজকেই ক্ষমা কৰিব নোৱাৰিম মোৰ ওপৰত তোৰ কি অকণো বিশ্বাস নাই নেকি গোলাপকা কিমান বেয়া ব্যৱহাৰ কৰাৰ আগতে মোকতো এবাৰ সুধি ল'ব লাগিছিল তাক মই নিজৰ ককাইদেউৰ নিচিনাকৈ ভাবো বুলি তই নাজানো নেকি মোৰটোত কিবা আছে জানো সেই টুটুকি ৰবীন্দ্ৰই যেনেকৈ ক'লে খঙৰ ভমুকতে একো ভাবিবলৈ নহ'ল সি চাগে বৰ দুখ পাইছে ন তোৰ চাহটোৰ নিচিনাকৈ থকা মানুহটোক বিশ্বাস নকৰি তই বাটত লগ পোৱা ৰবীন্দ্ৰৰ কথাত বিশ্বাস কৰিলি সি আমাক একেলগে ক'ত দেখিছিল সুধিবিচোন ইয়াৰ পৰা ঘৰত থবলৈ যাওঁতে দেখিছিল আৰু একো নকবি মাইনু মই সহ্য কৰিব নোৱাৰিম সি মোক বাৰু মাফ কৰি দিব পাৰিবনে মোৰে মুখখন তাক কেনেকৈ দেখুৱাম তোমাৰ মিঠা মৰমে মুখ মাৰে হাঁহিটিয়ে কলি যাতে ধৰে তই মোক নামাত নালাগে মাতিব মোক গালিয়ে পাৰচোন গালিও নাপাৰ তই মোক ইমানে বেয়া পালি নেকান্দিবি তই কান্দিলে মই বৰ কষ্ট পাওঁ মলয় তই মোক আৰু লাজ নিদিবি মাহত তোৰ কাৰণে ৰৈ আছে মাইনুহঁতৰ ঘৰলৈ যাব লাগে নহয় তই নহলে কেনেকৈ যাই কচোন বল তেতিয়াহ'লে মইদেউ আজিৰ পৰা মোৰ কাম শেষ এতিয়া নতুন বিয়নীয়ে মিলি বিয়াৰ দিন বাৰ এটা ঠিক কৰিব লাগে নে কি কয় ৰাইজ মই তেতিয়াহ'লে বিদাহে মাগো ৰাইজ ভাল কৃষ্ণ
তেনেহলে ৰাইজ আমি আগবাঢ়ো বাঢ়িব লাগে হয় বাঢ়িব লাগে হয় তই বাৰু সঁচাকৈ আছনে আছ যদি তয়ে কচোন মই এতিয়া হাঁহিমে নে কান্দিমেই মানি গলো তোক সঁচাকৈয়ে মানি গলো তইও চিধাই সেই যাত সৰুতেই মা দেউতাক কাঢ়ি নিলি থাকিবলে ঘৰ এখনে নালাগে একো এটা বস্তুৱেই নিদিলি কেও কিছু নথকা এনেকুৱা নিথৰুৱা এটাক কলিজাখন কিয় ইমান ডাঙৰকে দিলি হা মৰম চেনেহ কি বস্তু কিয় শিকাব লাগে ময়ো তোক মানি গলো দেই গোলাপ ফুলনিতে থাক বা বকৰানিতে থাক সুগন্ধি কিন্তু একেই বিলাও গোলাপ সদায় গোলাপ হেই সেইবোৰ কথা বাদ দে তইও চিধাই সেই যা আমাৰ মাইনু আৰু মলয়া কি কৰিছে চাওঁগেচোন বল বল ঐ অভং তইনো আজিও কি চিন্তা কৰি আছ কিনো চিন্তা কৰিম আৰু পুৰণা কথাবোৰকে ভাবি আছো কিন্তু ৰচোন তই যে মোক আজিও তুমি বুলি নকলি বিয়াৰ পিছতো তই বুলি মাতিবি নেকি বিয়াৰ পিছত কি বুলি মাতো দেখিবি নহয় আৰু এইবাৰতো বহাগৰ বিহুটো তহঁতৰ ঘৰতে খামগৈ নে কি বিয়া নাপাতো বুলি ভাবিছ নেকি মইতো নাপাতো বুলিয়ে ভাবিছো তই আকৌ বেয়া পাৱ নেকি কি কলি তই মোক বিয়া নাপাত আছা যদি তুমি মোৰে কপালতে নাচিবলে নাপাবাই বহাগতে আছা যদি তুমি মোৰে কপালতে নাচিবলে নাপাবাই বহাগতে কথা আগবাঢ়িছে আমাৰে ঘৰতে কথা আগবাঢ়িছে বিয়ালে বেছি দিন আৰু নাই ঐ টিকটিকিয়া জেতুকাই লিখিলাই খুন হ'ব পাই